এটা মহা শূন্যতাই বিৰাজ কৰিছে প্ৰত্যেকজন মানুহৰ ভিতৰত, প্ৰত্যেকজন মানুহৰ বুকুত। আৰু মই গলিতা বুলি মাতিছিলোঁ। তেওঁৰ ভনীয়েকৰ লগত, জংকীৰ লগত মোৰ খুব ঘনিষ্ঠ আছিলে। এনেধৰণে ইমান অকল্পনীয়ভাৱে হেৰাই যাব বুলিতো কেতিয়াও কল্পনাও কৰা নাছিলোঁ আমি। অসুস্থতাৰ সময়তো তেওঁ বহুত সময়ত জীৱন যুঁজি তেওঁক আমাৰ ওচৰলৈ ঘূৰি আহিছিলে। কিন্তু এনেধৰণে এখন বাহিৰৰ দেশত গৈ তেওঁ আমাৰ মাজৰ পৰা হেৰাই যাব, এটা ডাঙৰ ৰহস্য হৈ আছে আমাৰ কাৰণে, প্ৰত্যেকজন অসমীয়াৰ কাৰণে। আৰু চাগে জুবিন গাৰ্গ জীয়াই থকা সময়ত অসমৰ মানুহে আছিলে, তেওঁ সাংঘাতিক অনুৰাগী আছিলে, তেওঁৰ শুভাকাংক্ষী বহুত আছিলে। কিন্তু ক'ৰবাত তেওঁ কায়িকভাৱে হেৰুৱাৰ পিছত কিন্তু পদে পদে অনুভৱ কৰিছোঁ তেওঁ আচলতে কি আছিলে আমাৰ কাৰণে। তেওঁৰ শূন্যতাটোৱে প্ৰত্যেকজন অসমীয়াক ইমান বহুত খুলিয়াইছে। আজি সেইকাৰণে দেখিছোঁ এই সমাধি ক্ষেত্ৰ পৰিৱৰ্তিত হৈছে এখন তীৰ্থস্থানলৈ, নামঘৰলৈ। এই মানুহৰ যিখিনি তেখেতৰ প্ৰতি হাবিয়াস, তেখেতৰ প্ৰতি যিখিনি হেঁপাহ, কানি কানি মূৰ্ছা যোৱা নিচিনা হৈছেগৈ মানুহ। কম কথা নাই, এজন তেজমঙহৰ মানুহৰ কাৰণে সম্ভৱ নহয়, কিন্তু ভাবিবই নোৱাৰোঁ আমি কেতিয়াও। কিন্তু সেয়া জুবিন গাৰ্গৰ কাৰণেহে সম্ভৱ। তেওঁ যিখিনি অসমৰ মানুহক দি থৈ গ'ল, তেওঁ জীৱিত অৱস্থাত কম সময়ত, সেয়াই তেওঁ এতিয়া প্ৰতিদান পাই আছে অসমীয়া মানুহৰ পৰা। আৰু এতিয়া প্ৰতিনিয়ত আমাৰ প্ৰত্যেকজন মানুহৰ এটাই কথা যে তেওঁ যিহেতু খুব অকল্পনীয়ভাৱে আমাৰ মাজৰ পৰা হেৰাই গ'ল, তেওঁনো কেনেকৈ হেৰাই গ'ল, কি ধৰণে গ'ল, কিয়নো হ'বলগীয়া হ'ল এনেকুৱা ধৰণৰ ঘটনাবোৰ, সেই সত্যখিনি আমাক, প্ৰকৃত তথ্যখিনি আমাক লাগে। আৰু আমি প্ৰত্যেকজন মানুহ দুখত ম্ৰিয়মান হৈ আছোঁ। কিন্তু তেওঁৰ পৰিয়ালটোৰ ভিতৰত কি হৈ আছে, কি আন্দোলন চলি আছে মনৰ ভিতৰত, সেয়া চাগে আমি কেতিয়াও কল্পনা কৰিব নোৱাৰিম। এগৰাকী নাগৰিক হিচাপে গণতান্ত্ৰিক দেশখনত যেতিয়া আমি বাস কৰিছোঁ, গতিকে আমি ন্যায় ব্যৱস্থাৰ ওপৰত আমি আস্থা ৰাখিবলৈ বাধ্য। মাত্ৰ এটাই অনুৰোধ, ক্ষিপ্ৰতৰ হওক, অতি সোনকালে সত্যটো উদঘাটন হওক, কাৰণ এই সত্য উদঘাটন নোহোৱালৈকে কোনো শান্তিত জীয়াই থাকিব নোৱাৰিব। আমি উশাহ লৈ আছোঁ, কিন্তু আমি জীয়াই থকা নাই কোনোজন মানুহ। গতিকে অতি সোনকালে এই তথ্যটো উদঘাটন হওক।